Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ 2025ত LLB বা BLLB এডমিশ্যন ল'বা উইদিন আছাম অসমৰ যিকোনো ল' কলেজত লোৱা তোমালোকৰ কাৰণে বেষ্ট ল' কলেজেছ কি হ'ব প্ৰাইভেট প্লাছ পাব্লিক কোনটো ছেকশ্যনত তোমালোকৰ কোনখন ল' কলেজ আটাইতকৈ বেষ্ট হ'ব তাৰ লগতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় এডমিশ্যন প্ৰচেছ কি হয় আৰু তোমালোকে যিকোনো ল' কলেজৰ এণ্ট্ৰেঞ্চ ইজিলি কেনেকৈ ক্ৰেক কৰিবা তাৰ ওপৰত আজি মই সম্পূৰ্ণ ডিছকাছ কৰি যাম চ' ফাৰ্ষ্ট অফ অল লেটছ বিগিন উইথ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চ' ইয়াতে চোৱা ইলিজিবিলিটি ক্ৰাইটেৰিয়া দুটা পৰ্যায়ত থাকে এটা থাকে LLB ইয়াতে থাকে 3 ইয়াৰ্ছ কোৰ্চৰ কাৰণে এটা আৰু এটা আছে BLLB 5 ইয়াৰ্ছ কোৰ্চৰ কাৰণে বেলেগ ইলিজিবিলিটি এতিয়া LLB 3 ইয়াৰ্ছৰ কাৰণে কি হয় মিনিমাম তোমালোকে গ্ৰেজুৱেট হ'ব লাগে বা গ্ৰেজুৱেশ্যনৰ তোমালোকে একদম লাষ্ট ছেমিষ্টাৰ বা লাষ্ট ইয়াৰত থাকিব লাগিব তেতিয়া তোমালোকে এপ্লাইটো কৰিব পাৰা এতিয়া চোৱা 2025ত যিবোৰ কেণ্ডিডেট এপ্লাই কৰিবা তোমালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট থাকিলে নাইবা যদি লাষ্ট ছেমিষ্টাৰত তোমালোকে আছা এক্সাম দিবা বা অলৰেডি দিছা তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰা এপ্লাই কৰাৰ টাইমত কোনো ধৰণৰ মাৰ্কশ্বিট যাৰ অহা নাই তেওঁলোকে আপলোড দিব নালাগে খালি কোনো বেক থাকিব নালাগে আৰু তোমালোকৰ এভাৰেজ পাৰ্চেণ্টেজটো যদি চাওঁ জেনেৰেল কেণ্ডিডেটৰ কাৰণে এটা ক্ৰাইটেৰিয়া আছে মিনিমাম 45% OBC 42 আৰু SC ST 40% ইমানমান পাৰ্চেণ্ট যদি তোমালোকৰ আছে গ্ৰেজুৱেশ্যনত BA BSc BCom যিকোনো ডিগ্ৰী হওক তোমালোকে এপ্লাই কৰিব পাৰা অসমৰ যিকোনো ল' কলেজত তোমালোকে এপ্লাই কৰিব পাৰা এতিয়া BLLB 5 ইয়াৰ্ছ কোৰ্চৰ কাৰণে চাওঁ দুটা কোৰ্চ আছে এটা আছে BLLB ডাইৰেক্ট আৰু এটা আছে BLLB অনাৰ্ছ কোৰ্চ ইয়াতে ডিফাৰেঞ্চ বেলেগ একো নাই অনাৰ্ছৰ ছাবজেক্টটো এটা পেপাৰ বাঢ়ি যায় এইটো পঢ়িলে তোমালোকৰ নলেজটো অলপ বাঢ়িব দ্যাটছ দ্য ৰিয়েল ডিফাৰেঞ্চ আৰু বেলেগ একো ডিফাৰেঞ্চ নাই তো সিধা BLLB কৰিব পাৰা বা BLLB অনাৰ্ছ তোমালোকে যি মন যায় তাকে কৰিব পাৰা এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়া BLLB কাৰণে যদি চাওঁ এইটো এটা 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্চ হয় BA প্লাছ LLB দুটা একেলগে পাবা 1 ইয়াৰ তোমালোকৰ ছেভ হৈ আছে ইয়াতে HS পাছ হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী টোটেলি পাছ হ'ব লাগিব আৰু তোমালোকৰ পাৰ্চেণ্টেজৰ যিটো ক্ৰাইটেৰিয়া আছে ছেম হয় জেনেৰেলৰ 45 SC ST তোমালোকৰ বেলেগ ইয়াতে ক্ৰাইটেৰিয়া আছে আৰু OBCৰ বেলেগ এতিয়া যদি চাওঁ আমি অসমৰ আটাইতকৈ বেষ্ট ল' কলেজেছ কি আছে বেষ্ট ল' কলেজ অ'কে বেষ্ট ল' কলেজ বুলি ক'লে এটা ল' কলেজে নুবুজায় চাবা তোমালোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন আৰু বেলেগ কিছুমান ক্ৰাইটেৰিয়াছ থাকে যিবোৰ হোষ্টেল লাগে তেওঁলোকৰ চ' ডিপেণ্ডিং আপন ভেৰিয়াছ ফেক্টৰ্ছ কলেজেছ বেলেগ হয় বেষ্ট চবৰ কাৰণে এটা কলেজে বেষ্ট হ'ব নোৱাৰে এতিয়া আগবাঢ়িছোঁ ডিপেণ্ডিং অন ফাইনেন্সিয়েল ষ্টেটাছ অ'কে ফাইনেন্সিয়েল কণ্ডিশ্যন যদি চাওঁ যিবোৰ মিডল ক্লাছ আছা বা অলপ প'ৰ ফেমিলিৰ হয় চবৰ কণ্ডিশ্যন একে নাথাকে চ' ফাইনেন্সিয়েল কণ্ডিশ্যনত যদি চাওঁ আমি 1 নম্বৰ ল' কলেজ যিখন আছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু 2 নম্বৰ আছে BRM তোমালোকে গভৰ্ণমেণ্ট ল' কলেজেছ যদি চুজ কৰা তোমালোকৰ কাৰণে ইজি হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা ডিপাৰ্টমেণ্ট আছে ULC ইউনিভাৰ্চিটি ল' কলেজ তাৰপিছত BRM ল' কলেজ আছে পাঞ্জাবাৰীত এই দুখন ল' কলেজ গভৰ্ণমেণ্ট ল' কলেজ হয় এই দুখনত তোমালোকৰ ফিজটো বহুত কম হ'ব যিহত প্ৰথমতে ফিজটো বেছি হয় পাৰ ছেমিষ্টাৰ ল'ব লাগিব গোটেইখিনিতে BLLB কিন্তু পিছত অলপ কমি যায় আৰু স্কলাৰশ্বিপ তোমালোকে যিকোনো ল' কলেজত যোৱা পাই যাবা এইখন হৈছে ফাইনেন্সিয়েল কণ্ডিশ্যনৰ ওপৰত বেছ কৰি তাৰপিছত অভাৰঅল যদি চাওঁ GU আছে তাৰপিছত JB ল' কলেজ আছে NEF আছে গোটেইখিনি গুৱাহাটীতে নেৰিম আছে তাৰপিছত দিছপুৰ ল' কলেজ আছে এই গোটেইখিনি কি হয় ভাল ল' কলেজ হয় উইদিন গুৱাহাটী আৰু গুৱাহাটীৰ বাহিৰত যদি তোমালোকে বিচাৰা তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে আছাম ইউনিভাৰ্চিটি আছে শিলচৰত যোৰহাট ল' কলেজ আছে তাৰপিছত যদি চাওঁ নগাঁও ল' কলেজ ইফালে ধুবুৰী ল' কলেজ বৰপেটা প্ৰত্যেকটো ঠাইতে ল' কলেজ বৰ্তমান আছে তোমালোকে য'ত ইচ্ছা তাতে এডমিশ্যনটো ল'ব পাৰা চ' এইখিনি হ'ল বেষ্ট ল' কলেজেছ কি হয় যাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল আছে তোমালোকে প্ৰাইভেট ল' কলেজত যাব পাৰা JB NEF দিছপুৰ এই তিনিটা গুৱাহাটীত যদি চাওঁ বেষ্ট ল' কলেজেছ হয় আৰু নেৰিম
এতিয়া তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া গম পালা এন্ট্ৰেন্স কেতিয়া হ'ব যদি চাও এন্ট্ৰেন্সটো কেতিয়া হ'ব আৰু এডমিশন কেতিয়া হ'ব এনে নৰ্মেলি যদি চাও এন্ট্ৰেন্সটো জুলাই মাহত হয় জুলাই টু আগষ্ট যদি ম্যাক্সিমাম লেট হয় আগষ্টত হয় নহলে জুলাই মিড মানতে হ'ব এডমিশন প্ৰসেস টোটালি আগষ্টত কমপ্লিট হয় আগষ্টৰ লাষ্ট মানত বা মিডলত ক্লাছখিনি ষ্টাৰ্ট হয় আৰু এই এন্ট্ৰেন্সটো প্ৰত্যেকটো ল কলেজৰ কাৰণে স্পেসিফিক এটা সিলেবাস থাকে এই সিলেবাস কভাৰ কৰিহে তোমালোকে পঢ়িব লাগিব তাৰ পিছত এন্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিবা এতিয়া এন্ট্ৰেন্স ক্ৰেক কৰিব হলে ফাৰ্স্ট অফ অল ইউ হ্যাভ টু নো দা সিলেবাস অফ দা এন্ট্ৰেন্স ওকে এন্ট্ৰেন্সৰ সিলেবাস কি হয় প্ৰত্যেকখন ল কলেজৰ বেলেগ বেলেগ হয় সবতে এমসিকিউ নাহে কিছুমানত এমসিকিউ কোৱেশ্চন আহে কিছুমানত ডেসক্ৰিপটিভ কোৱেশ্চনস আহে সো ইয়াৰ সিলেবাসটো যদি চাও আমি এমসিকিউ যিবোৰত আহে তাৰ সিলেবাস গ্ৰামাৰ সেকশন লাগিব ইংলিশৰ ম্যাথছ লাগিব তাৰ পিছত জিকে আৰু লাষ্ট পাৰ্ট আছে আমাৰ ৰিজনিংতো দুটা পাৰ্ট আছে সো এই চাৰিটা পাৰ্টৰ পৰা তোমালোকৰ কি এন্ট্ৰেন্সৰ কোৱেশ্চন আহিব এতিয়া কোনখন ল কলেজৰ এন্ট্ৰেন্সত কোন কেটা টপিক বেছিকে পঢ়িব লাগিব ইংলিশৰ কি চাবা ম্যাথছৰ কি চাবা জিকে আৰু ৰিজনিং কি চাব লাগিব তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনে আহিছিল আৰু এইবাৰৰ কাৰণে কি ইম্পৰ্টেন্ট কোৱেশ্চনস লাগিব এই গোটেইখিনি এনালাইজ কৰি তোমালোকৰ সুবিধাৰ্থে মই এন্ট্ৰেন্স ক্ৰেকিং স্পেশাল ক্লাसेस মই আৰম্ভ কৰিছো সো এন্ট্ৰেন্সটো টোটালি যাতে তোমালোকে ক্ৰেক কৰিব পাৰা তাৰ ওপৰত ফোকাস কৰি আৰু এই স্পেশাল ক্লাছটো আৰম্ভ কৰিছো মই এই ক্লাছটো মই গুগল মিটত কৰাও ৰেগুলাৰ ক্লাसेস তাৰ লগতে নোটস পাবা মেটেৰিয়েলস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ গোটেইখিনি কভাৰেজ পাই যাবা তাৰ লগতে উইকলি তোমালোকে এটাকে মক টেষ্ট পাবা যাতে তোমালোকৰ এন্ট্ৰেন্সত তোমালোকে প্ৰিপাৰেচনটো ভালকে কৰিব পাৰা এন্ট্ৰেন্সৰ কাৰণে তাৰ কাৰণে মই মক টেষ্টৰ ব্যৱস্থা কৰিছো তোমালোকে এইটো ক্লাছ যদি জয়েন কৰা যিখিনি মেটেৰিয়েলস মই প্ৰভাইড কৰিম স্পেসিফিক ল কলেজৰ কাৰণে তোমালোকে সেইখিনি ভালদৰে ফলো কৰিলে ইজিলি এন্ট্ৰেন্স ক্ৰেক কৰিব পাৰিবা টোটালি তোমালোকৰ প্ৰিপাৰেচনটো মই ভালকে কৰাই দিম এই ক্লাছটো কৰিলে মই এটা সিম্পল ফিস ৰাখিছো 3000 ফিস হয় একেবাৰে এডমিশন হোৱালৈকে তুমি যিখন ল কলেজত বিচাৰা তাতে এডমিশন হোৱালৈকে ফুল গাইডেন্স তুমি পাই থাকিবা যদি ক্লাছটো জয়েন কৰা মোক কন্টাক্ট কৰিবা মোৰ WhatsApp নম্বৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো হৈ গল সো আজি কেইবাটাও কথা ইয়াতে ডিসকাশন হল বেস্ট ল কলেজেস কি হয় মই তোমালোকৰ কিছুমান ক্ৰাইটেৰিয়াৰ ওপৰত বেস কৰি দি দিলো এলিজিবিলিটি ক্ৰাইটেৰিয়া গম পালা এন্ট্ৰেন্স কেতিয়া হয় এডমিশন কেতিয়া গম পালা এন্ট্ৰেন্সৰ সিলেবাস কি হয় গম পালা কিছুমানত ডেসক্ৰিপটিভ কোৱেশ্চনস আহে ডেসক্ৰিপটিভ কোৱেশ্চন তোমালোকে কি কৰিবা ইয়াতে জাস্ট এছে টাইপৰ কিছুমান লিখিব লাগে এছে টাইপৰ ডেসক্ৰিপটিভ মানে কি হয় ডেসক্ৰাইব কৰিব লাগিব সো এছে টাইপৰ এনসাৰ তোমালোকে লিখিব লাগিব সো এইখিনিও মই গোটেইখিনি মোৰ ক্লাছত ডিসকাস কৰি যাম তোমালোকৰ যদি কাৰোবাৰ মাইন্ডত কিবা ডাউট আছে এইটো ভিডিওৰ ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দিয়া আছে ক্লাছটো জয়েন কৰিলে মোক কন্টাক্ট কৰিবা আৰু যদি ডাউট আছে কমেন্ট সেকশনত জনাই দিবা মই ৰিপ্লাই দিম সো আজি এইটো ভিডিও মই ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও হ্যাভ এ গ্ৰেট ডে